এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ২৫,৫০০ টেট শিক্ষকৰ সংগ্ৰামৰ সংকল্প। ১০-১২ বছৰ সেৱা আগবঢ়োৱাৰ পিছত নিযুক্তিৰ নতুন পৰীক্ষাগাৰত ভৰোৱাৰ প্ৰতিবাদ। কোনো পধ্যে মানি নলয় নিয়মীয়াকৰণৰ চৰ্ত। বিনা চৰ্তে নিয়মীয়াকৰণ কৰিব লাগে যে মহানগৰীৰ খেলপথাৰত অনুষ্ঠিত বিশাল প্ৰতিবাদী সমাৱেশত অসম ৰাজ্যিক শিক্ষক সন্মিলনী সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ নেতৃত্ব শিক্ষাবিদৰ অংশগ্ৰহণ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰ্তহীনভাৱে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত আজি লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত টেট উত্তীৰ্ণ শিক্ষকসকল চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে। নিয়মীয়াকৰণৰ নামত চৰ্ত আৰোপ কৰি নতুন নিযুক্তিৰে দৰমহাৰ বাৰ্ষিক বৃদ্ধি নাইকিয়া কৰি নতুন দৰমহা প্ৰস্তাৱ দিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মুকলি খেলপথাৰত মুকলি আকাশৰ তলত প্ৰখৰ ৰ'দকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শিক্ষাগুৰুৱে সংকল্প গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে বাৰ্তা। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অন্তৰ্গত ২৫,৫০০ ঠিকাভিত্তিক শিক্ষকৰ এজন শিক্ষকেও চৰ্ত আৰোপ কৰি নিয়মীয়াকৰণ কৰিবলৈ লোৱা সিদ্ধান্তক কোনো কাৰণত মানি নোলোৱাৰ সংকল্প শিক্ষকসকলে সমাৱেশত গ্ৰহণ কৰিছে। আজিৰ সমাৱেশত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়াৰ লগতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ, বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সম্পাদক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি টেট উত্তীৰ্ণ শিক্ষকক চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ কথা ঘোষণা কৰিছে। অসম জাতীয় সংগীত পৰিৱেশনেৰে সমাৱেশস্থলীত কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। আজিৰ সমাৱেশত সমবেত হাজাৰ হাজাৰ শিক্ষকে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই যাব বুলি ঐক্যমতত উপনীত হৈ সংকল্প গ্ৰহণ কৰে। আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যদি আনুষ্ঠানিক আলোচনাৰ জৰিয়তে বিষয়টো সমাধান নকৰে, অনাগত দিনত চৰকাৰীভাৱে শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ধনাত্মক সঁহাৰি লাভ নকৰে, তেন্তে ভৱিষ্যতে ৰাজ্যৰ সকলো শিক্ষক কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ বৃহৎ সমাৱেশ গঢ়ি তোলাৰ লগতে শিক্ষা বিভাগৰ বিভিন্ন কাৰ্যসূচী যেনে গুণোৎসৱ, অনলাইন ডাইজ, শিক্ষা সেতু আদি কামত অসহযোগ কৰাৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি জনায় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই। আৰু ২০১৩ চনৰ পৰা শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ দৰে আৰপি অনুসৰি স্কেলৰ বেতন প্ৰদান হৈ আহিছে। কিন্তু আইন আৰু চৰকাৰী প্ৰতিশ্ৰুতি অনুসৰি এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ নেতৃত্বই কয় যে মুখ্যমন্ত্ৰীয়ে ২০১৬ চনত বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ আগতে সেই সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ হ'লে প্ৰথমখন কেবিনেটতে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব। আনকি ২০১৬ত বিজেপি দলৰ ভিজন ডকুমেণ্টতো এই কথা উল্লেখ কৰা হৈছিল যে কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। পৰৱৰ্তী সময়ত সেয়া কৰা নহ'ল আৰু চাকৰি আৰু ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত শিক্ষকসকলে বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লগা হ'ল। ইপিনে ২০২১ চনত মুখ্যমন্ত্ৰীগৰাকীয়ে আইনী বাধাৰ কথা কৈ এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে ৬০ বছৰীয়া এখন চুক্তিৰে পুনৰ চুক্তিবদ্ধ কৰি ৰাখে। কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলক ইতিমধ্যে প্ৰায় নিয়মীয়া বুলি উল্লেখ কৰি কয় যে চৰকাৰী আৰপি অনুসৰিয়ে দৰমহা পাই আছে আৰু অন্য নিয়মীয়া কৰ্মচাৰীৰ দৰেই মৰগীয়া বানচ সমাহাৰত লাভ কৰি আহিছে। মাত্ৰ লাষ্ট মাইল গেপ এটা আছে যে ঠিকাভিত্তিক এগৰাকী শিক্ষকৰ মৃত্যু হ'লে এটা এককালীন সাহায্য পাব আৰু নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত ফেমিলি পেঞ্চন লাভ কৰে। এই গেপটো নাইকিয়া কৰিবলৈ বিচৰা হৈছে বুলি তেতিয়া বৈঠকত তেওঁলোকে উল্লেখ কৰে। ঠিকাভিত্তিক নিযুক্তিৰ পিছত শিক্ষকগৰাকীয়ে কৰি অহা ১০-১২ বছৰৰ যি সেৱা সেয়া কাউণ্ট নহ'ব আৰু ইনক্ৰিমেণ্টৰ ধাৰাবাহিকতাও নাথাকিব বুলি বৈঠকখনত ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে। আৰু এয়া এক প্ৰকাৰৰ নতুন নিযুক্তি হ'ব আৰু দৰমহা আৰম্ভণিৰে পৰাই হ'ব বুলিও কোৱা হৈছে। আৰু কোনোবাই যদি নিয়মীয়া হ'ব নিবিচাৰে তেন্তে তেওঁ ঠিকাভিত্তিক হৈও থাকিব পাৰিব বুলি চৰ্ত আৰোপ কৰিছে চৰকাৰে। আৰু চৰকাৰৰ এই চৰ্তক কোনো পধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ দি আজি শিক্ষক সমাজে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাবলৈ সংকল্পবদ্ধ হৈছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।